নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো জব এডুকেশ্যন ইউটিউব চেনেল টু জবলৈ টু জব চেনেলৰ জৰিয়তে আমি অসম তথা ভাৰতৰ চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আলোচনা কৰোঁ। আজিও ঠিক তেনেধৰণে এটা বিশেষ বিজ্ঞাপনৰ বিষয়ে আলোচনা কৰিম। গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'টো শেষলৈকে চাব। আমি এই ভিডিঅ'ৰ জৰিয়তে কোন বিভাগত নিযুক্তি হ'ব, কিমানটা খালী পদ আছে, বয়স কিমান হ'ব লাগিব আৰু শিক্ষাগত অৰ্হতা কিমান লাগিব, আবেদনৰ অন্তিম তাৰিখ, দৰমহা কিমান হ'ব, এই সকলোবোৰ জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধু বান্ধৱীসকল আহক আমি এতিয়া আজি মই যিটো বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ, ইয়াতে 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ পদৰ কাৰণে বিজ্ঞাপনটো প্ৰকাশ কৰিছে। আপোনালোকে চাওক, মই আপোনালোকৰ সৈতে আজি এই বিজ্ঞাপনটো আলোচনা কৰিম বুলি আহিছোঁ। বন্ধু বান্ধৱীসকল আপোনালোকে প্ৰথমতে চাব, এই বিজ্ঞাপনটো প্ৰকাশ কৰা হৈছে 4 মে' তাৰিখে। 4 মে' 2024 এই বিজ্ঞাপনটো প্ৰকাশ কৰিছে। এতিয়া আমি আহোঁ পদকেইটাৰ বিষয়ে। পদ ইয়াতে হৈছে দুটা পোষ্ট আছে, এটা হৈছে অফিচ এছিষ্টেণ্ট, আনটো হৈছে পিয়নৰ পদ। এই দুটা পদৰ কাৰণে বিজ্ঞাপন প্ৰকাশ কৰিছে। যিটো অফিচ এছিষ্টেণ্ট পদ আছে, এইটো অফিচ এছিষ্টেণ্ট, এই অফিচ এছিষ্টেণ্ট পদৰ কাৰণে ইয়াতে আপোনালোকৰ কম্পিউটাৰ স্কিল লাগিব আৰু লগতে ইণ্টাৰভিউও হ'ব। আৰু যিটো পিয়নৰ পদ আছে, এইটো পিয়নৰ পদৰ কাৰণে কিন্তু আপোনালোকৰ ডাইৰেক্ট ইণ্টাৰভিউটোৱে হ'ব। ইয়াত আৰু বেলেগ কোনো ধৰণৰ টেষ্ট নহয়। অফিচ এছিষ্টেণ্টৰ পদৰ কাৰণে আপোনালোকৰ ইণ্টাৰভিউ হ'ব, লগত আপোনাৰ কম্পিউটাৰ স্কিল টেষ্টটো হ'ব। আৰু অফিচ এছিষ্টেণ্টৰ এটা পদ আছে আৰু পিয়নৰো এটা পদ আছে। গতিকে আপোনালোকে দুইটা পদৰ কথা গম পালে, এই দুইটা পদতে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে যিটো অফিচ এছিষ্টেণ্ট হয়, এইটো 3rd গ্ৰেডৰ পদ হয়। ইয়াৰে দৰমহাটো 18,000 টকা হ'ব, ফিক্স পে'। এইটো পাৰ মান্থ 18,000 টকা আপোনালোকৰ দৰমহা হ'ব। আৰু যিটো পিয়নৰ পদ হয়, ইয়াৰ দৰমহাটো 12,500 টকা হ'ব, এইটো ফিক্স পে'। 12,500 টকাটো আপোনালোকৰ পাৰ মান্থ দৰমহা হ'ব। এই পদকেইটা যিহেতু কণ্ট্ৰেকচুৱেল পদ, গতিকে আপোনালোকৰ ফিক্স পে' ইয়াতে দিয়া হৈছে। আৰু আমি এতিয়া পদকেইটাৰ বিষয়ে ডিটেইলছ জানি লওঁ আহক। এই পদকেইটাৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন কিমান লাগিব আৰু কি কি আপোনালোকৰ বয়স লাগিব, এই সকলো বিষয়ে আমি জানি লওঁ আহক। চাওক, ইয়াতে পদটো যিহেতু আমি প্ৰথম আহিছোঁ অফিচ এছিষ্টেণ্ট পদৰ কাৰণে, এই অফিচ এছিষ্টেণ্ট পদৰ এটা পদ আছে, এইটো কথা আমি গম পালোঁ। আৰু ইয়াৰ দৰমহাটো 18,000 টকা হ'ব পাৰ মান্থ, এইটো কথাও আমি গম পালোঁ। আৰু ইয়াৰ কোৱালিফিকেশ্যন আমি কিমান লাগিব, মেইন ইম্পৰ্টেণ্ট বস্তুটো হৈছে আমাৰ কোৱালিফিকেশ্যন। ইয়াত কোৱালিফিকেশ্যনটো গ্ৰেজুৱেট বিচৰা হৈছে, গ্ৰেজুৱেট বুলি লিখা হৈছে। ইয়াতে কোনো ধৰণৰ আৰ্টছ বা কমাৰ্চ বা ছায়েন্স বুলি উল্লেখ কৰা নাই। গতিকে আপোনালোকে আৰ্টছ, কমাৰ্চ, ছায়েন্স যিকোনো ষ্ট্ৰীমৰ কেণ্ডিডেটে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু 2 নম্বৰতে আপোনালোকৰ লাগিব নলেজ ইন কম্পিউটাৰ এপ্লিকেশ্যন। আপোনালোকৰ কম্পিউটাৰ নলেজ থাকিব লাগিব। লগতে কম্পিউটাৰ নলেজৰে আপোনালোকৰ MS ৱৰ্ড, এক্সেল, পাৱাৰ পইণ্ট এই 3টা বস্তু জানিব লাগিব। লগত আৰু DTP আপোনালোকে জানিব লাগিব, ইংলিছ আৰু আছামিজ টাইপিং জানিব লাগিব। লগতে আপোনালোকে ইণ্টাৰনেট চলাবও জানিব লাগিব। এইকেইটা যদি আপোনালোকে জানে, যদি আপোনালোক গ্ৰেজুৱেট হয়, তেনেহ'লে এই পদৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু লগতে আপোনালোকৰ যদি বয়সৰ কথা আহিলে, আপোনালোকৰ যদি বয়স 18ৰ পৰা 40 বছৰৰ ভিতৰত হয়, তেনেহ'লেও এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকৰ বয়স 18ৰ পৰা 40ৰ বাহিৰত হয়, তেনেহ'লে আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোক যদি 18ৰ পৰা 40 বছৰৰ ভিতৰত হয়, তেনেহ'লে এই পদৰ আপোনালোকে এপ্লাই কৰক। আৰু যদি আপোনালোকৰ SC বা ST বা OBC কেণ্ডিডেট হয়, তেনেহ'লে আপোনালোকে এই 40 বছৰৰ পৰা আৰু আপোনালোকৰ গভৰ্ণমেণ্ট ৰুল মতে যিমানটো আপোনালোকে ৰিলেক্সেশ্যন পায়, সেই ৰিলেক্সেশ্যনটো আপোনালোকে পাব। আৰু এতিয়া আহোঁ আমি 2 নম্বৰ যিটো পিয়নৰ পদ আছে, আমি পিয়নৰ পদৰ কাৰণে। পিয়নৰো ঠিক তেনেধৰণে এটা পদ আছে। ইয়াৰ দৰমহাটো 12,500 টকা পাৰ মান্থ দিয়া হ'ব। আৰু ইয়াৰ কাৰণে কোৱালিফিকেশ্যন আপোনালোকৰ খুব কম প্ৰয়োজন হৈছে। ইয়াতে ক্লাছ 8 পাছ হ'ব লাগে। ক্লাছ 8 পাছ হ'লে আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। গতিকে বন্ধু বান্ধৱীসকল, অসমৰ সকলো কেণ্ডিডেটেই এই পদৰ কাৰণে এপ্লাই কৰিব বুলি মই আশা ৰাখিছোঁ। কাৰণ ইয়াতে শিক্ষা ক্লাছ 8 পাছেই বিচৰা হৈছে। গতিকে বন্ধু বান্ধৱীসকল, এতিয়া আহোঁ ইয়াতে বয়সটো।
ইয়াতে বয়সটোৰ কথা আহিলে 18 পৰা 40 বছৰ ভিতৰত 18 পৰা যদি 40 বছৰ হয় তেনেহ'লে সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব আৰু যিসকল SC ST কেণ্ডিডেট বা OBC কেণ্ডিডেট তেওঁলোকেতো আপাৰ এজৰ ৰিলেক্সেশ্যনটো ইয়াতে পাই যাব এইটো গভৰ্ণমেণ্ট ৰুল মতে আৰু আপোনালোকে এতিয়া এই পদকেইটাৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে কেনেধৰণে কৰিব আপোনালোকে অফলাইন আবেদন কৰিব লাগিব অৰ্থাৎ আপোনালোকে এখন ফৰ্ম ফিল আপ কৰিব লাগিব ফৰ্মখন হৈছে আপোনালোকৰ ষ্টেণ্ডাৰ্ড ফৰ্ম আপোনালোকে সকলো ঠাইতে পাই যাব ষ্টেণ্ডাৰ্ড ফৰ্ম ল'ব লৈ ফিল আপ কৰি লগত আপোনালোকৰ যিখিনি ডকুমেণ্টছ লাগে এই ডকুমেণ্টছখিনি এটেষ্টেড কপি কৰিব এটেষ্টেড কৰি কপি লগত গাঁঠি দিব আপোনালোকৰ ডকুমেণ্টছ কি দিব মই সেইকেইটা কৈ দিছোঁ আপোনালোকে এটেষ্টেড কৰি দিব নাপাহৰিব আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন দিব চাৰ্টিফিকেট মাৰ্কশ্বিট দিব লাগিব লগত এজৰ দিব লাগিব কাষ্টৰ দিব লাগিব আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো আপোনালোকে দিব লাগিব লগতে আৰু আপোনালোকৰ যদি কম্পিউটাৰ চাৰ্টিফিকেট বা ডিপ্ল'মা আছে এইখন আপোনালোকে দিব লাগিব যদি আপোনালোকে অফিচ এছিষ্টেণ্ট পদৰ কাৰণে এপ্লাই কৰে আৰু লগত আপোনালোকৰ 3 কপি পাছপোৰ্ট সাইজ ফটোগ্ৰাফ আপোনালোকে দিব লাগিব এটো ৰিসেন্ট পাছপোৰ্ট সাইজ ফটোগ্ৰাফ আপুনি দিব আৰু লগত আপোনালোকৰ মোবাইল নাম্বাৰটো ফৰ্মৰ লগত দিব কাৰণ যদি আপোনালোকে মোবাইল নাম্বাৰটো নিদিয়ে তেনেহলে আপোনালোকৰ ফৰ্মখন ৰিজেক্ট বুলি ডিপাৰ্টমেণ্টে ঘোষণা কৰিব গতিকে বন্ধু বান্ধৱীসকল এইকেইটা বস্তু আপোনালোকে নেপাহৰিব আৰু এই ফৰ্মখন আপোনালোকে পঠাব লাগিব 20 মে ভিতৰত অফিচত পোৱাকৈ গতিকে কোন এড্ৰেছত পঠাব লাগিব আৰু 20 মে ভিতৰত পোৱাকৈ আপোনালোকে পঠাব লাগিব কোন অফিচত পঠাব লাগিব মই এইকেইটা আপোনালোকক দেখাই আছো আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকক আপোনালোকে ইয়াতে মোবাইল নাম্বাৰটো দিবলৈ নেপাহৰিব যদি মোবাইল নাম্বাৰ নিদিয়ে তেনেহলে আপোনালোকে ফৰ্মখন ৰিজেক্ট হৈ যাব বুলি আপোনালোকে ভাবিবই নালাগে কাৰণ ৰিজেক্ট হ'বই কাৰণ ইয়াতে উল্লেখ আছে আপোনালোকে 10 নম্বৰ যেটো পইণ্ট এই পইণ্টটো আপোনালোকে চাব ইয়াতে ফটোগ্ৰাফ দেখিছে আৰু উইথ আপোনালোকৰ মোবাইল নাম্বাৰ যদি নিদিয়ে তেতিয়া হলে আপোনালোকৰ ফৰ্মখন ৰিজেক্ট বুলি ঘোষণা কৰা হ'ব এটো কথা ইয়াতে 10 নম্বৰ পইণ্টত ক্লিয়াৰলি উল্লেখ কৰা হৈছে এটো বুজি পালে এতিয়া আমি আহো এই পদটোৰ কাৰণে আমি কেনে ধৰণে আমি এপ্লাই কৰি কলৈ পঠাব লাগিব ফৰ্মখন ইয়াৰ এড্ৰেছটো আপোনালোকক এটো দিছো 12 নম্বৰ যেটো পইণ্ট আছে ইয়াতে অফিচৰ এড্ৰেছটো দিয়া হৈছে অফিচ এড্ৰেছটো আপোনালোকক মই শুনাই দিছো দা ডিস্ট্ৰিক্ট সেশন জাজ কাম চেয়াৰম্যান ডিস্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটি শোণিতপুৰ তেজপুৰ এই এড্ৰেছত আপোনালোকে ফৰ্মখন ফিল আপ কৰি পঠাব লাগিব 20 মেৰ আগতে পোৱাকৈ গতিকে আপোনালোকে দেৰি নকৰিব সোনকালে পঠাওক তেতিয়া অফিচত সোনকালে গৈ পাবগৈ আৰু ইয়াৰ সবিশেষ জানিব হলে আপোনালোকে মোৰ ভিডিও ডেসক্ৰিপচনত গৈ তাৰ অফিচিয়েল লিংকটো পাব তাৰ পৰা আপোনালোকে বিজ্ঞাপনো ল'ব পাৰিব আৰু সবিশেষ জানিবও পাৰিব যদি আপোনালোকে লিংকত না যায় তেনেহলে আপোনালোকে এইটো ওয়েবসাইট আছে এই ওয়েবসাইটত গৈ আপোনালোকে ডাইৰেক্ট সকলোখিনি কথা জানিব পাৰিব বন্ধু বান্ধৱীসকল এইখিনি কথা আপোনালোকে গম পালে যেহেতু পদটো তেজপুৰ ডিস্ট্ৰিক্টৰ পৰা আহিছে গতিকে এই সবিশেষ মই আপোনালোকক দেখাই দিলো যে এটো তেজপুৰ ডিস্ট্ৰিক্টৰ এটো আপোনালোকে চাওক বিজ্ঞাপনটো কৰ পৰা প্ৰকাশ কৰিছে অফিস অফ দা ডিস্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটি শোণিতপুৰ তেজপুৰ তাৰ পৰা বিজ্ঞাপনটো প্ৰকাশ কৰিছে গতিকে আপোনালোকে সকলোৱে এপ্লাই কৰিব বুলি মই আশা ৰাখিলো থ্যাংক ইউ